নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ ধুবুৰী কাণ্ডক লৈ মহা বিস্ফোৰণ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিজেপি আৰএছএছৰ বিৰুদ্ধে মহা বিস্ফোৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আৰত আছে বিজেপি আৰএছএছ মন্দিৰৰ সন্মুখ ভাগ প্ৰদৰ্শিত কৰিব বিচাৰিছে বিজেপি আৰএছএছে ক্ষমতাৰ কাৰণে নিকৃষ্ট ৰাজনীতি কৰিছে বিজেপি আৰএছএছে অসমৰ ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি আৰএছএছে অসমখন অশান্ত কৰিব বিচাৰিছে বিজেপি আৰু আৰএছএছে অসমক দ্বিতীয় মণিপুৰ কৰিবলৈ আমি নিদিও হিমন্ত বিশ্ব শৰ্মা মণিপুৰ কৰিব বিচাৰিছে অসমক বাহিৰৰ পৰা অহা আৰএছএছ বজৰং দলৰ নেতাৰ ওপৰত চকু ৰাখিছো নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিভিন্ন ৰাজ্যৰ পৰা আৰএছএছৰ মানুহক ব্যৱহাৰ কৰিছে আৰু সেই সকলে পৰিস্থিতি পৰিৱেশ নষ্ট কৰে ঘৃণা বিয়পায় ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে বিজেপি আৰএছএছে ৰাজ্যৰ আৰক্ষী প্ৰশাসনক যথেষ্ট হেঁচা দি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে সেয়া কেৱল ধন ক্ষমতা সম্পত্তিৰ বাবে কৰিছে মংগলদৈত উদাত্ত ভাষণ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ অপৰাধীৰ বিৰুদ্ধে ফুল একশ্যন মুডত দেখিবলৈ পোৱা গৈছে ধুবুৰী আৰক্ষী ফ্লেগ মাৰ্চ চাইৰেনৰ শব্দত কঁপিছে সমগ্ৰ ধুবুৰীত এতিয়া উত্তেজনা অপৰাধীক বিচাৰি ধুবুৰীত মহা অভিযান আৰ্মি আৰু পুলিচৰ অপৰাধীৰ বিৰুদ্ধে যুদ্ধং দেখি ৰূপত ধুবুৰী আৰক্ষী ধুবুৰী অলিয়ে গলিয়ে চলিছে অপৰাধীক বিচাৰি তীব্ৰ অভিযান ধুবুৰী চহৰত যৌথভাৱে আৰম্ভ ভাৰতীয় সেনা আৰু আৰক্ষীৰ মহা অভিযান ধুবুৰী চহৰৰ স্পৰ্শকাতৰ এলেকাসমূহত বজোৱা হৈছে চাইৰেন অলিয়ে গলিয়ে পুলিচ আৰ্মিৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে ধুবুৰীত অতিৰিক্তভাৱে অনা হৈছে সেনা আৰু আৰক্ষী জোৱান যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু ধুবুৰী আৰক্ষী আৰু প্ৰশাসন অপৰাধীক বিচাৰি এতিয়া ধুবুৰীৰ অলিয়ে গলিয়ে আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে বৰ্তমানলৈকে 51 জন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সফল হ'ল ধুবুৰী আৰক্ষী আৰু আনপিনে দয়া নাই ক্ষমা নাই নীতিৰে চলিছে অভিযান লীনা দলেৰ হাতৰ পৰা হাৰি যাব নোৱাৰিব অপৰাধী লীনা দলে দিছে হুংকাৰ ধুবুৰী অপৰাধীক লীনা দলেৰ হাতৰ পৰা কোনো এজন অপৰাধী হাৰি যাব নোৱাৰিব বুলি ঘোষণা অপৰাধীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ ক্ষমা নাই দয়া নাই নীতি দেখিবলৈ পোৱা গৈছে ঘোষণা ধুবুৰীৰ এছপি লীনা দলে নতুন এছপি আৰু লীনা দলেৰ ঘোষণা বৰ্তমানে ধুবুৰীৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আছে উৰা বাতৰিত কোনেও কাণ নিদিব ধুবুৰী বৰ্তমান শান্ত হৈ আছে ধুবুৰীবাসীক সম্পূৰ্ণ সুৰক্ষা দিয়াৰ আশ্বাস এছপি লীনা দলেৰ কোনো সাধাৰণ লোকৰ যাতে হাৰাশাস্তি নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষীয়ে মই যোগদান কৰাৰ পাছত এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই ধুবুৰীত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা পৰিঘটনাৰ খবৰ পালে আৰক্ষীক যোগাযোগ কৰক অপৰাধীক কঠোৰ হাতেৰে দমন কৰিবলৈ সাজু হৈ পৰিছে এছপি লীনা দলে ঘোষণা ধুবুৰীৰ এছপি লীনা দলেৰ আন এটা ব্ৰেকিং নিউজ এইবাৰ 20 জন পৰ্যটকৰ লগত হুকাবহক ঘটনা ভাঙি উঠি গ'ল দলং তাৰ পিছতে হাহাকাৰ বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত আকৌ আহিছে দুখবৰ ধাৰাসাৰ বৰষুণৰ বাবে দলং খহি পৰি 20 পৰ্যটকৰ সৈতে হুকাবহক ঘটনা খবৰ অনুসৰি নৈত উঠি গ'ল 20 জনকৈ পৰ্যটক ইতিমধ্যেই 10 জনৰো অধিক পৰ্যটকৰ মৃত্যু নিশ্চিত কৰা হৈছে পুনেৰ কুণ্ডমালা গাঁৱৰ ইন্দ্ৰায়ণী নৈত হুকাবহক ঘটনা সংঘটিত হয় বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত পুনৰবাৰ ভাৰতত আন এক ভয়ংকৰ হুকাবহক ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ বাল্য বিবাহৰ ক্ষেত্ৰত শীৰ্ষত উজনি অসম নিষিদ্ধ বাল্য বিবাহ বাঢ়িছে উজনি অসমত নিষিদ্ধ বাল্য বিবাহৰ ক্ষেত্ৰত এইবাৰ শীৰ্ষত উজনি অসমত বাঢ়িছে কম বয়সতে বিয়া হোৱা ছোৱালীৰ সংখ্যা চাহ জনগোষ্ঠী জনজাতি আৰু বসু সম্প্ৰদায়ৰ মাজত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা জিএমচিএইচৰ পৰা আহিছে বাল্য বিবাহৰ বিস্ফোৰক তথ্য 15 গৰাকীকৈ স্কুলীয়া ছাত্ৰী 1.5 বছৰৰ ভিতৰত শিকাৰ হৈছে বাল্য বিবাহৰ
JMCHত সন্তান প্ৰসৱ 50ৰো অধিক নাবালিকাৰ 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে বাল্য বিবাহৰ শিকাৰ হৈ কৰিছে সন্তান প্ৰসৱ নিষিদ্ধ বাল্য বিবাহৰ ক্ষেত্ৰত এইবাৰ উজনি অসম শীৰ্ষত বুলি তথ্য ফাদিল আন এটা গুৰুত্বপূৰ্ণ খবৰ অপ্ৰয়োজনীয় তথা বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ বিজেপি দলৰ কৰ্মীসকলক হকিয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুল এবাৰ হ'ব পাৰে কিন্তু মনত ৰাখিব দ্বিতীয়বাৰলৈ যাতে ভুল নহয় আৰু এইবাৰ বিজেপিৰ একাংশ নেতা কৰ্মীৰ বিৰুদ্ধে হৰপ হৈ পৰিল খুদ বিজেপিৰ নেতা অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দলীয় কৰ্মীসকলক দিছে হকিয়নি বিতৰ্কিত বা অপ্ৰয়োজনীয় বিতৰ্ক যাতে নকৰে তাৰ পৰা হাত সাৰি থাকিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিজেপি কৰ্মীসকলক দিছে হকিয়নি পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ বিশেষ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গৌৰৱ গগৈৰ পেজটো চাওক না নেক্সট CM গৌৰৱ গগৈ দৰং জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গৌৰৱ গগৈৰ নেক্সট CM বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াৰ মতে পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ মহানগৰীৰ পাণ্ডু 4 নং কলনীত কংগ্ৰেছৰ পৰ্যবেক্ষণ সভাত মাৰপিটৰ ঘটনা সভা চলি থাকোঁতেই স্থানীয় কেইজনমান যুৱকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতি সভাকক্ষৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে যুৱক কেইজনে ইতিমধ্যেই ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ কৰ্মীয়ে আৰু পুনৰবাৰ কংগ্ৰেছৰ সভাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে এইবাৰ স্থান গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 4 নং কলনী পৰৱৰ্তী খবৰ শুট এণ্ড চাইট অৰ্ডাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰু বিভাজনৰ ৰাজনীতিৰ নতুন মডেল এনকাউণ্টাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শুট আফটাৰ এৰেষ্ট নীতি লৈছিল এতিয়া নতুন নীতিৰে শুট বিফৰ এৰেষ্টৰ অৰ্ডাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই শুট এণ্ড চাইটৰ বিৰোধিতা কৰি সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ ডি শইকীয়াৰ এই অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ ডি শইকীয়াই আৰু আনপিনে হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে হৰপ হৈ পৰিছে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ ইয়াত বৰ্ডাৰ আছে অসম আৰক্ষীয়ে কি টোপনি মাৰি থাকে নেকি যদি কোনো দুষ্কৃতিকাৰীয়ে বৰ্ডাৰ পাৰ হৈ সোমাইছে কিয় তেওঁলোকক শেষ কৰা নাই ধুবুৰীৰ যিকোনো সম্প্ৰদায়ৰ লোকৰ সৈতে অন্যায় কৰিলে কংগ্ৰেছ দল বহি নাথাকে কোন তৃতীয় শক্তি কোনে ধুবুৰী জিলাত অশান্ত কৰিবলৈ বিচাৰিছে ধুবুৰী কাণ্ডক লৈ CBI তদন্ত কৰিব লাগে ধুবুৰীৰ সাম্প্ৰদায়িক উত্তেজনা সন্দৰ্ভত মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ আর এটা বিগ ব্রেকিং নিউজ এইবাৰ কংগ্ৰেছৰ 2 নম্বৰী নেতাসকলৰ বিৰুদ্ধে হৰপ হৈ পৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ নিমখ খাই বিজেপিক সমৰ্থন কৰা একাংশ নেতা কৰ্মীৰ বিৰুদ্ধে হৰপ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছত নতুনকৈ সোমোৱা বিজেপি সমৰ্থিত ভাইৰাছৰূপী একাংশক অস্ত্ৰোপচাৰ কৰাৰ কথাও ক'লে সাংসদ তথা সভাপতি গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছ দলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে এতিয়া কংগ্ৰেছৰ 2 নম্বৰী নেতাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে যিসকল নেতাই কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন কৰে সেই নেতাসকলক অতি শীঘ্ৰেই কংগ্ৰেছ দলৰ পৰা বাহিৰ কৰি দিয়া হ'ব বুলি ঘোষণা গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ বাংলাদেশী বিতৰণ আৰু ধুবুৰীত শুট এণ্ড চাইটৰ নিৰ্দেশনা পূৰ্ণ আইন পৰিপন্থী অধিবক্তা হাফিজ ৰছিদ আহমেদৰ বিস্ফোৰক সংবাদমেল হিমন্ত বিশ্ব শৰ্মাই সংবিধানক অমান্য কৰিছে সংবিধানৰ কোনো এটা ধাৰা মনা নাই হিমন্ত বিশ্ব শৰ্মাই কি নিয়ম উলংঘা কৰিছে তাকো বুজাই দিলে হাফিজ ৰছিদ আহমেদে বাংলাদেশী বিতৰণ আৰু ধুবুৰীত চাইটৰ সম্পূৰ্ণ আইন পৰিপন্থী বুলি মন্তব্য অধিবক্তা হাফিজ ৰছিদ আহমেদৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই অসমত এতিয়া কংগ্ৰেছৰ শিবিৰত কেৱল খুব আগতে যদি কংগ্ৰেছে 100টা লবি আছিল গৌৰৱ গগৈ অহাৰ পিছত 200টালৈ বৃদ্ধি পালে গৌৰৱ গগৈৰ যুঁজ হ'ব প্ৰদ্যুৎ বৰদলৈৰ লগত আৰু এইবাৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নেহৰুৰ দিনৰ পৰাই কংগ্ৰেছৰ পাকিস্তান বাংলাদেশ প্ৰীতি চালে বুজি পাব তেওঁলোকৰ প্ৰীতি ক'ত বেছি। বিজেপিয়ে জন্মৰ পৰাই ৰাষ্ট্ৰৰ কথা কৈ আহিছে। বিজেপি আৰু কংগ্ৰেছৰ মাজত এয়াই আকাশ পাতাল পাৰ্থক্য, কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু পুনৰবাৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মই যদি পাকিস্তান যোৱাটো হয় তেনেহ'লে আগতে কিয় উত্থাপন কৰা নাছিল বিজেপি দলে? পাকিস্তান লিংক সন্দৰ্ভত পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতিয়ে। অগপ আৰু বিজেপিৰ ৰাজনীতিলৈ আমি চিন্তা নকৰোঁ, আমি নিজৰ কংগ্ৰেছৰ আদৰ্শলৈ, কংগ্ৰেছক ভাল পোৱা মানুহখিনিক লৈ ৰাইজৰ মাজত কংগ্ৰেছৰ ৰাজনীতি কৰিব বিচাৰোঁ। মই যদি পাকিস্তান যোৱাটো হয় তেনেহ'লে আগতে কিয় উত্থাপন কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ মুকলি প্ৰশ্ন গৌৰৱৰ। তেওঁলোকে উত্থাপন কৰা অভিযোগৰ কিবা যদি সত্য আছে তেন্তে 12-13 বছৰ হৈ আছিল কিয়? যোৱা বছৰ লোকসভা নিৰ্বাচনত কিয় উত্থাপন নকৰিলে পাকিস্তান প্ৰসংগ হিমন্ত বিশ্ব শৰ্মাই? পাকিস্তান লিংক সন্দৰ্ভত এইদৰে সৰব হৈ পৰিছে গৌৰৱ। বিধানসভা নিৰ্বাচন সমাগতভাৱে এতিয়া ভয় খাইছে ভাৰতীয় জনতা পাৰ্টীয়ে, সেয়েহে এনেবোৰ বিষয় উত্থাপন কৰি আছে। তেওঁলোকৰ এনেধৰণৰ ৰাজনীতিৰ বাবে মোৰ দলৰ নেতৃত্ব, মোৰ ওপৰত ভৰসা আৰু বাঢ়ি গ'ল। অতি শীঘ্ৰেই আমি বিজেপিক মুখাৰি দিম। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা বিদায় দিয়া হ'ব। গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ। সাধাৰণ নাগৰিকসকলক বন্ধুকৰণ লাইচেন্স দিব লগা হৈছে, মানে গৃহমন্ত্ৰী ব্যৰ্থ। অসমত যিমান গৃহমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পাকিস্তান লিংক সন্দৰ্ভত গৰজি উঠিল কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। আন এটা ব্ৰেকিং নিউজ, 2 শইকীয়া ভাৰ্চেছ 1 হিমন্ত বিশ্ব শৰ্মা। হিতাধিকাৰীৰ বিৰুদ্ধে 2 শইকীয়াৰ অৱস্থান। হিতাধিকাৰীৰ পক্ষত অৱস্থান 1 শৰ্মাৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মতে হিতাধিকাৰী সৃষ্টি কৰিব নালাগে। হিতাধিকাৰীৰ কথা কোৱাসকল কংগ্ৰেছ বাওঁপন্থী। আৰু সমান্তৰালভাৱে বিজেপিৰ বিধায়ক মৃণাল শইকীয়ায়ো হিতাধিকাৰীৰ তীব্ৰ বিৰোধিতা কৰিছে। যদিও অসমখনক বচাই ৰাখিব বিচাৰে তেন্তে কৰ্মমুখী হ'ব লাগিব অসমৰ ৰাইজ, কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীহে সৃষ্টি কৰি আছে। মুঠতে হিতাধিকাৰীৰ বাবেই এইবাৰ 2টা ভাগত বিভক্ত হৈছে বিজেপি। এবাৰ দিলীপ শইকীয়া আৰু মৃণাল শইকীয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি খুব অসন্তুষ্ট হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপি বিধায়ক মৃণাল শইকীয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশীৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক আমি পূৰ্ণ সমৰ্থন কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ। বাংলাদেশীৰ বিৰুদ্ধে সৰব, বাংলাদেশীৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অবৈধ বাংলাদেশীক পুলিয়ে পোখাই অসমৰ পৰা খেদি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। আমি সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ। অসমখনক কেতিয়াও আমি বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ নিদিওঁ। অসমত থাকিব নোৱাৰিব বাংলাদেশী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে সেয়া ভাল কাম কৰি আছে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ। ভালৰ লগত আমি ভাল, বেয়াৰ লগত আমি বেয়া। গতিকে বাংলাদেশীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যি স্থিতি গ্ৰহণ কৰিছে সেই স্থিতিক আমি সমৰ্থন আগবঢ়াইছোঁ। অসমৰ পৰা বাংলাদেশীক শেষ সকিয়নি অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰ, অৰুণোদয় লাখপতি বাইদেউৰ পৰা ৰান্ধনীলৈকে ভাল খবৰ। এটা দুটা নহয়, 7টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। অৰুণোদয়ৰ ধন লাভৰ পৰা বঞ্চিত হোৱা লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন বঞ্চিত মহিলাসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয়ৰ 3.0 প্ৰক্ৰিয়াত পূৰ্বে অৰুণোদয় লাভ কৰা বহু মহিলাৰ নাম
কৰ্তন হৈছে পুনৰ সেইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত 30 জুনৰ ভিতৰত সমষ্টিয়ে যোগ্য মহিলাক কৰা হ'ব নিৰ্বাচন মহিলা উদ্যমিতা আঁচনিৰ তালিকাৰ পৰা নাম বাদ পৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ তালিকাত নাম নথকা মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নাম বাদ পৰিলেও যোগ্য মহিলাই পাব 10,000 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা 30 জুনৰ ভিতৰত নিজ সমষ্টিৰ বিধায়কক কৰিব লাগিব আবেদন মহিলাসকলে 30 জুনৰ পিছত কোনো ধৰণৰ আৰু আবেদনৰ ব্যৱস্থা নাথাকিব আগষ্টৰ পৰা জানুৱাৰী মাহত সমষ্টিয়ে প্ৰদান কৰা হ'ব এই টকা মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ দৰমহা বৃদ্ধি পাব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ 2 এদিনৰ ভিতৰতেই দৰমহা বঢ়োৱাৰ ইংগিত মুখ্যমন্ত্ৰী শৰ্মাৰ অৰুণোদয় লাখপতি বাইদেউৰ পৰা ৰান্ধনিলৈকে এই 7টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ONGCৰ কৰ্মচাৰীৰ বিৰুদ্ধে নিশা ওলাই আহিল শ লোক 4 দিনে বন্ধ কৰিব পৰা নাই গেছ নিৰ্গমন তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰ ভটিয়াপাৰাত নিশাই তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে ONGCৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নিশাই ওলাই আহিল শ লোক 4 দিনে ONGCৰ কৰ্মচাৰীয়ে বন্ধ কৰিব পৰা নাই গেছ নিৰ্গমন প্ৰাণৰ আশংকাত ভুগিছে এতিয়া ভটিয়াপাৰবাসী ঘৰ দুৱাৰ এৰি 4 দিনে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে স্থানীয় লোকসকলে 4 দিনে ভয় শংকাত দিন কটোৱা ৰাইজে এইবাৰ আবদ্ধ কৰিলে ONGCৰ কৰ্মচাৰীক শিৱসাগৰৰ ভটিয়াপাৰাত নিশা তীব্ৰ উত্তেজনা আন এটা পলিটিকেল ব্ৰেকিং নিউজ শনি লাগিছে ইণ্ডি মিত্ৰজোঁটত মুছলমান বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন ইণ্ডিয়া মিত্ৰজোঁটত পুনৰবাৰ পদত্যাগৰ জোৱাৰ ইণ্ডি মিত্ৰজোঁটত আকৌ মিলিছে ফাট ইণ্ডি মিত্ৰজোঁটত চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ আম আদমি পাৰ্টিৰ মুছলমান বিধায়কৰ জম্মু কাশ্মীৰৰ দদা বিধানসভাৰ একমাত্ৰ আপৰ মুছলমান বিধায়ক মেহৰাজ মালিকৰ এই সিদ্ধান্ত একমাত্ৰ আপ বিধায়কগৰাকীয়ে প্ৰত্যাহাৰ কৰিলে উমৰ আব্দুল্লাৰ সংগ ইণ্ডি মিত্ৰজোঁটত পুনৰবাৰ সংঘাত দেখিবলৈ পোৱা গৈছে আন এটা পলিটিকেল ব্ৰেকিং বড়োভূমিৰ পৰাই 2026 নিৰ্বাচনলৈ প্ৰস্তুতি গৌৰৱ গগৈৰ বিটিআৰ নিৰ্বাচনৰ পৰাই যুঁজত নামিব কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব বুলি ঘোষণা গৌৰৱৰ কংগ্ৰেছে যুঁজিব আৰু কংগ্ৰেছ জিকিব বুলি ঘোষণা গৌৰৱ গগৈৰ বিটিআৰ নিৰ্বাচন সমাগত আৰু বিটিআৰ নিৰ্বাচনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব গৌৰৱ গগৈয়ে ৰাজহুৱা সভাত গৌৰৱৰ ঘোষণা এইবাৰ যুঁজ এখন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই যুঁজ হ'ব বিটিআৰ নিৰ্বাচনত শক্তিশালী ৰূপে অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল অনিয়ন্ত্ৰিত হৈ পৰিছে কোভিড পৰিস্থিতি ভাৰতত উদ্বেগভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা ভয় নাখাব সাৱধান হওক বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 5 বছৰৰ পাছত যেন ইউটাৰ্ণ কোভিডৰ 2025 চনে ব্ৰেক কৰিছে যোৱা 3 বছৰৰ ৰেকৰ্ড ভাৰতত কোভিড-19ৰ এক্টিভ কেছ 7,383 জনলৈ বৃদ্ধি 97 জনলৈ বৃদ্ধি পালে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 24 ঘণ্টাত নতুনকৈ মৃত্যুৰ মুখত পৰিছে 10 জনকৈ লোক অধিক ভয়ংকৰ হৈ পৰিছে ভাৰতৰ কেইবাখনো ৰাজ্যৰ পৰিস্থিতি কেৰালা পুডুচেৰী তামিলনাডু কৰ্ণাটক মহাৰাষ্ট্ৰ চেন্নাই আহমেদাবাদত হাহাকাৰ পৰিস্থিতি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে তথ্য ভাৰতত ডিটেক্ট হৈছে 4টাকৈ কোভিড-19ৰ ভেৰিয়েণ্ট JN.1 NB.1.8.1 LF.7 আৰু XFC এই ভেৰিয়েণ্ট কেইটা চিনাক্ত হৈছে পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপত ভাৰতত আহিছে কোভিড নতুন ভেৰিয়েণ্টৰ নতুন লক্ষণ দেখা পোৱা গৈছে মূৰৰ বিষ কাহ জ্বৰ চৰ্দি চকু ৰঙা পৰা সঘনাই চকুৰে পানী ওলোৱা বুকুৰ বাওঁফালে বিষ মূৰ্ছা যোৱা বমি হোৱা খাবলৈ মন নোযোৱা টোপনি নহা পিঠিৰ বিষ ভাগৰুৱা অনুভৱ শ্বাস প্ৰশ্বাসত অসুবিধা চিন্তা শক্তি কমি যোৱা দুৰ্বল অনুভৱ সঘনাই হাঁচি গুন্দ নোপোৱা ইত্যাদি লক্ষণ দেখা দিলে কাহ চাপক লগে লগে চিকিৎসকৰ এতিয়াই লগ চিকিৎসকৰ
পৰামৰ্শ এতিয়াই আপুনি সাৱধান হওক পলন নকৰিব 90ৰ তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক ডাক্তৰৰ সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক আপুনি কোভিডৰ পৰা বাচি থাকিবলৈ হ'লে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক আপুনি সামাজিক দূৰত্ব বৰ্তাই ৰাখক সোশ্যাল ডিস্টেন্স আপুনি মেইনটেইন কৰক ভয় নাখাব সাৱধান হওক বিপদজনক ৰূপত বাঢ়িছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা এবাৰ বৃদ্ধি কৰি দিয়া হ'ল ৰেচন কাৰ্ডৰ সামগ্ৰীৰ সংগ্ৰহৰ সময়সীমা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ সামগ্ৰী দোকানীয়ে অনিয়ম কৰিলেই দিয়ক অভিযোগ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে জাননী ডাইল কৰক 1800-345-3611 নম্বৰত ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত হেল্পলাইন নম্বৰ 1967 কল কৰি দিব পাৰিব অভিযোগ আজি 16 জুন এতিয়াও শেষ হোৱা নাই সময় চলি আছে বিশেষ অন্ন সেৱা দিন আপুনি যদি এতিয়াও ৰেচন সামগ্ৰী সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই ৰেচন সামগ্ৰী সংগ্ৰহ কৰক ৰেচন দোকানৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ বানপানীৰে মোকাবিলা কৰিবলৈ চৰকাৰৰ মহা অস্ত্ৰ জিঅ' মেগা টিউব বানপানীৰ পৰা মুক্ত হ'ব সমগ্ৰ অসম ৰাজ্যবাসীলৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে বানপানীৰ পৰা পৰিত্ৰাণ পাব সমগ্ৰ ৰাজ্যবাসীয়ে মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে ঘোষণা জিঅ' মেগা টিউবৰ জৰিয়তে বানপানীৰ পৰা ৰাইজক ৰক্ষা কৰিব মথাউৰি নিৰ্মাণত জিঅ' মেগা টিউবৰ ব্যৱহাৰে সুৰক্ষিত কৰিব অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈ মথাউৰি নিৰ্মাণ কৰা হ'ব জিঅ' মেগা টিউবৰ আয়ু 50 বছৰ জিঅ' মেগা টিউব খান্দিবলৈ 10খন মান জেচিবি লাগিব জিঅ' মেগা টিউবৰ ওপৰত মাটি দিলে আয়ু বৃদ্ধি পাব মথাউৰিৰ ব্ৰহ্মপুত্ৰৰ পানীও ভাঙিব নোৱাৰে জিঅ' মেগা টিউব 5 বছৰীয়া কাৰ্যকালতেই চৰকাৰে বনালে 1000 মথাউৰি পৰ্যায়ক্ৰমে সকলো মথাউৰি জিঅ' মেগা টিউবৰ দ্বাৰা শক্তিশালী কৰা হ'ব নতুন মথাউৰি নিৰ্মাণ কৰিলে জিঅ' মেগা টিউব ব্যৱহাৰ কৰাটো বাধ্যতামূলক 4000 কিলোমিটাৰ পুৰণি মথাউৰি জিঅ' মেগা টিউবৰ সহায়ত শক্তিশালী কৰা হ'ব অসম চৰকাৰৰ উদ্যোগত এয়া এক ঐতিহাসিক তথা উল্লেখযোগ্য পদক্ষেপ ডিমোৰ দিহিং নৈৰ মথাউৰি পৰিদৰ্শন কৰি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ